শোণিতপুৰৰ বৰখুলিত ভয়ংকৰ ঘটনা। স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে। সুৰামুক্ত স্বামীৰ হাতত কৰুণ মৃত্যুক সাৱটি ল'লে পত্নীয়ে। কৰা কণ্ডলৰ ভয়ংকৰ পৰিণতি। স্বামীৰ পহাৰত প্ৰাণ হেৰুৱালে জুলি তপ্ন নামৰ এগৰাকী মহিলাই। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে স্বামী সুহাই তপ্নক। শোণিতপুৰৰ বৰখুলিত ভয়ংকৰ ঘটনা। স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে। সুৰামুক্ত স্বামীৰ হাতত কৰুণ মৃত্যুক সাৱটি ল'লে পত্নীয়ে। কৰা কণ্ডলৰ ভয়ংকৰ পৰিণতি। স্বামীৰ পহাৰত প্ৰাণ হেৰুৱালে জুলি তপ্ন নামৰ এগৰাকী মহিলাই। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে স্বামী সুহাই তপ্নক। 9:30 মানত সুখে তপ্নৰ ল'ৰা মোক ফোন কৰিছিলে বেলেগৰ মোবাইল দি জনাইছে যে দেউতাই মাৰি দিছে মাক বুলি কৈছে। মই আধা ঘণ্টাৰ পাছত ঘটনাস্থলীত আহি মই ঘটনা স্পটত আহি দেখোঁ যে মাইকী মানুহজনীক মৰিয়াই হত্যা কৰা বুলি। এইটো ইয়াতে দেখিবলৈ পোৱা গৈছে যে এই ইটা বনোৱা যিটো ফাৰ্মা আছে ফাৰ্মা দি মাৰা হৈছে, এইটো মৰিয়াই হত্যা কৰা বুলি পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে। এতিয়া বৰ্তমানলৈকে পুলিচে আহিছে আৰু এইটো ইনভেষ্টিগেশ্যনটো চলি আছে। গিৰিয়েক আছে ইয়াতে ধৰিছে। এতিয়া ৰাতি হৈছে, এইটো মাজৰাতি হৈছে। আপুনি গাঁও বুঢ়া? হয়, মই এই গাঁৱৰ স্থানীয় গাঁও প্ৰধান। মোৰ নাম জেকচন হৰ। কি হৈছিলে? তাৰমানে আজি মোৰ 9:30 মানত সুখে তপ্নৰ ল'ৰা মোক ফোন কৰিছিলে বেলেগৰ মোবাইল দি জনাইছে যে দেউতাই মাৰি দিছে মাক বুলি কৈছে। মই আধা ঘণ্টাৰ পাছত ঘটনাস্থলীত আহি মই ঘটনা স্পটত আহি দেখোঁ যে মাইকী মানুহজনীক মৰিয়াই হত্যা কৰা বুলি। এইটো ইয়াতে দেখিবলৈ পোৱা গৈছে যে এই ইটা বনোৱা যিটো ফাৰ্মা আছে ফাৰ্মা দি মাৰা হৈছে, এইটো মৰিয়াই হত্যা কৰা বুলি পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে। এতিয়া বৰ্তমানলৈকে পুলিচে আহিছে আৰু এইটো ইনভেষ্টিগেশ্যনটো চলি আছে। গিৰিয়েক আছে ইয়াতে ধৰিছে। এতিয়া ৰাতি হৈছে, এইটো মাজৰাতি হৈছে। আপুনি গাঁও বুঢ়া? হয়, মই এই গাঁৱৰ স্থানীয় গাঁও প্ৰধান। মোৰ নাম জেকচন হৰ।